নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি খুব এখন সুন্দৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। গতিকে অনুষ্ঠানটোনো কি হয় আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিলেহে গম পাব। গতিকে আশা কৰোঁ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকে যেন। এয়া আমি উপস্থিত হৈছোঁ এখন বৃদ্ধাশ্ৰমত। বৃদ্ধাশ্ৰমখনৰ নাম হৈছে হেল্পিং হেণ্ডছ অল্ড এজ হোম। এই বৃদ্ধাশ্ৰমখন ক'ত আছে আপোনালোকক জনাই আছোঁ। পোনপ্ৰথমে মই আপোনালোকক বৃদ্ধাশ্ৰমৰ এয়া সন্মুখৰ ভাগৰ দৃশ্য দেখুৱাব লৈছোঁ। সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ খুব এটা সুন্দৰ পৰিৱেশ। এই বিল্ডিংটোতে ককা আইতাসকলক ৰখা হৈছে। এতিয়া মই আহি উপস্থিত হ'লোঁ ফৰেপি কালী মন্দিৰত স্থিত এখন বৃদ্ধাশ্ৰমত। আৰু অহাৰ উদ্দেশ্যটো আছে যে এজনী মোৰ ভণ্টি হয়, মোৰ বান্ধৱীৰ ভণ্টি। গতিকে তাইৰ আজি জন্মদিন। এজনী মোৰ বান্ধৱী জোনালী আৰু তাইৰ ভণ্টিৰ জন্মদিন হয় আজি। গতিকে জন্মদিন উপলক্ষে তেওঁলোকে এক বহুত সুন্দৰ এটা প্ৰচেষ্টা আগবঢ়াইছে যে বৃদ্ধাশ্ৰমত ককা আইতাসকলৰ সৈতে এসাঁজ ভাত খাম বুলি আহিছে লগে ভাগে। গতিকে ভিডিঅ'টি শেষলৈকে আপোনালোকে চাই থাককচোন। এওঁ হৈছে বৃদ্ধাশ্ৰমখনৰ ইনচাৰ্জ মিলন কাকতি। ককা আইতাসকলক লগ পাবৰ বাবে এয়া আমি গৈ আছোঁ। ককা আইতাসকলক দেখাৰ লগে লগে মই খুব বেছি আৱেগিক হৈ পৰিছিলোঁ আৰু বহুতো কথা মনলৈ আহিছিলে, কিন্তু মই কি সুধিম কি নুসুধিম দুমোজাত পৰিছিলোঁ। হিমানী দেৱী তাইৰ জন্মদিন উপলক্ষে অলপ সৰুকৈ এটা আয়োজন কৰিব। আপোনালোকে সকলোৱে তাইক আশীৰ্বাদ দিব। আইতাসকলৰ সৈতে চিনাকি হ'লোঁ। আপোনালোক কিমান বছৰৰ পৰা ইয়াতে আছে? অক্টোবৰত আহিছে ন? বেছি অঁ আচ্ছা, 2020 চনৰ অক্টোবৰ মাহ। আচ্ছা, কি নাম আপোনাৰ? গীতা চক্ৰৱৰ্তী। আচ্ছা, ক'ত ঘৰ আছিল আপোনাৰ? ভাস্কৰ নগৰ। আচ্ছা, আপোনালোকে ইয়াতে পূৰা খেল ধেমালি কৰি থাকে, আনন্দ ফূৰ্তি কৰি থাকে ন? अच्छा अच्छा, आप कहाँ से आए हैं? छत्तीसगढ़। इतनी दूर से? इतनी दूर से? अच्छा, यहाँ आके कैसा लग रहा है? सबके साथ मौज मस्ती? अच्छा, बुला रही है। कका আপুনি ক'ৰ পৰা আহিছে? অঁ, ক'ৰ পৰা আহিছে আপুনি? নলবাৰী।
ইয়াতে কেইবছৰ হ'ল থকা কি ক'লে যাব অঁ কেনেকুৱা লাগিছে আজি অঁ ভাল লাগিছে আজি আচ্ছা এই ককাজন আচলতে মানসিকভাৱে অসুস্থ সেয়ে কথাবোৰ পাহৰি যায় এয়া মিলন দাই ককা আইতাসকলক খুব সুন্দৰকৈ ভাতৰ যোগান ধৰিছে অলপ সময় বিৰতি লওঁ ককা আইতাসকলে ভাত সাজ ভালদৰে খাই লওঁ ককা আইতাসকলৰ ভাত খোৱা হোৱাৰ পিছত এয়া আমিবোৰ ভাত খাবলৈ বহিছোঁ হেল্পিং হেণ্ডছ অল্ড এজ হোমখনৰ আমাৰ পৰিচালনা যিয়ে কৰিছে মই তেওঁৰ সৈতে কিছুমান কথা মানে সুধিব বিচাৰিছোঁ গতিকে আহকচোন নমস্কাৰ আপোনাৰ পৰিচয়টো ক'বচোন মোৰ নাম মিলন কাকতি হয় আমাৰ এইটো অল্ড এজ হোম আমি ষ্টাৰ্ট কৰিছিলোঁ 2016 27 জুনত আমাৰ প্ৰথম এজন ককা আহিছিলে এটা চাৰিআলিৰ পৰা আমাৰ এইটো প্ৰচেছটো হ'ল আমি ইয়াতে আমাৰ 9জনীয়া এটা ট্ৰাষ্ট গ্ৰুপ এটা আছে ট্ৰাষ্ট কমিটি এটা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ট্ৰেজাৰাৰ আছে প্ৰেচিডেণ্ট মনোজ আগৰৱাল ছেক্ৰেটাৰী সঞ্জিত তালুকদাৰ হয় আৰু আমি ইয়াতে থাকোঁ চাৰিজন আৰু চলাওঁ আৰু আমাৰ এইটো টোটেলি আমি এনেকুৱা হয় যে আমি যিবিলাক আমাৰ ইনমেটছ আছে তেওঁলোক টোটেলি পেইড নহয় আমাৰ আনপেইডো আছে আৰু আমি পাৰিলে কোনোবা যদি বেকগ্ৰাউণ্ড ভাল থাকে তেওঁলোকৰ ঘৰৰ পৰা যদি কিবা সহায় হিচাপে কৰে সেইটো লওঁ আদাৰৱাইজ আমি বাকী মানুহখিনি আমি পাব্লিক ডনেশ্যন লওঁ যোনে যি যেনেকৈ দিয়ে গ্ৰ'চাৰী আইটেম দিয়ে মেডিচিন দিয়ে কাপোৰ দিয়ে এনেকৈ লাঞ্চ কৰাই ডিনাৰ কৰাই এনেকৈ কৰি চলায় ইয়াতে আপোনালোকৰ ককা আইতা কেইগৰাকী আছে আমাৰ টোটেল 21 হয় বৰ্তমান আমাৰ এজন নাই আমাৰ তেখেত ঢুকাইছিলে কোভিডৰ সময়ত চ' আমি কোভিড প্ৰচেছৰ কাৰণে নতুন মানুহ লোৱা নাছিল এয়া সকলোবোৰ ককা আইতাৰে ফটো কিবা মেমৰি হিচাপে ইয়াতে ৰখা হৈছে ফটো বাৰ্থডে আমাৰ যিবিলাক হেৰি হয় মাঘ বিহুৰ ফটো আছে তাৰপিছত কিছুমান ইভেণ্টছৰ ফটো আছে হোলী 15 আগষ্ট এইবিলাকৰ ফটো আছে থোৱা আছে মেমৰি হিচাপে আৰু এইখিনি আমাৰ ককা আইতাৰ হাত তেওঁলোকৰ ছিগনেচাৰ আছে চাগে ছিগনেচাৰ তেওঁলোকৰ কিছুমানৰ আছে কিছুমানৰ নাই আমি এতিয়ালৈকে আমাৰ 21 যদিও আমাৰ ইয়াতে আছে আমি এতিয়ালৈকে 60+ মানুহ ৰিকভাৰী কৰিছোঁ 60+ হয় কিছুমান ধৰি লওক হেৰাই যায় তেওঁলোকৰ এড্ৰেছ পাহৰি যায় বা পিছত আমি এইটো পুলিচ বা মিডিয়া থ্ৰুদি আমি ঘৰত পোৱা ব্যৱস্থা কৰোঁ বা কিছুমান এনেকুৱা আছে কি ঘৰত কাজিয়া লাগি কিনে আহে পিছত আকৌ পৰিয়ালৰ লগত আকৌ মনত পৰে ভাল হয় আকৌ গুচি যায় তেনেকুৱা আমি যিমানকৈ আমি ইয়াত থকাটো নিবিচাৰোঁ আচলতে সেইটো হয় যদি সমস্যাটো সমাধান হয় আকৌ ঘৰলৈকে যায় ঘৰৰ মানুহ সেইটোতে আমি সুখী আৰু সেইটো কৰাতে চেষ্টা থাকোঁ সেইটো হয় নিজৰ পৰিয়ালৰ পৰা আচলতে বিচ্ছিন্ন হোৱাটো কোনো নিবিচাৰে কিন্তু উপায় নাই কেতিয়াবা এনেকুৱা এটা মানে পৰ্যায় আহি যায় তেওঁলোকক এৰি থৈ যায় ক'ৰবাত যিখিনি মানুহ আছে আমাৰ তেওঁলোক আমাৰ যিখিনি আছে প্ৰায় আনমেৰিড হয় তেওঁলোকৰ ফেমিলি এতিয়া কোনো নাই তেওঁলোক আছে এনেকুৱা যদি ফেমিলি আছে ফেমিলিৰ লগত সমস্যাটো শেষ কৰি কিনে লগ কৰি দিয়াৰ চেষ্টাটো চলাওঁ ধন্যবাদ দাদা আমি তেখেতৰ পৰা গম পালোঁ গতিকে যিসকল লোক আগ্ৰহী আপোনালোকে আহিব হেল্পিং হেণ্ডছ যিহেতু সহায়ৰ হাত আপোনালোকে আগবঢ়াব বুলি আশা কৰিলোঁ সঁচাকৈ ককা আইতাসকলৰ সৈতে সময় পাৰ কৰি খুবেই ভাল লাগিল ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ